হাই এভৰিৱান, জহৰ গুড মৰ্ণিং টিচক। আমি ইয়াত চোতাল বনাইছোঁ গাইজ। তো আমাৰ খুৰী গোবৰ কৰি আছে আৰু মা ধান উল্টাই আছে আর আমার বেটা কাম কৰি আছে। এইটো মানে আঁঠুত পোৱাল সোমাব বোলে, পোৱালে থুম কৈছে। তো এইটো কাৰণে শুব বোলে, এইটো কাৰণে সোমাই আছে। আমি ইয়াত ধান সিজালে মানে থুকাবলৈ সুবিধা হয় গাইজ, সেইটো কাৰণে আমাৰ খুৰী এইটো গোবৰ কৰি আছে। এতিয়াতো আৰু বিহু আহি আছে গাইজ, আমিতো সিজা চাউলে খাই ভাল পাওঁ, সেইটো কাৰণে আৰু নতুন ধানটো সিজা খাই ভাল লাগে। আৰু আপোনালোকে ধান সিজাই নাই গাইজ? এনেকৈ আমাৰ ঘৰততো একেবাৰে ছাঁৰ আছে, এইটো চাইছেই ঘৰটো বাহানিটো আন্ধাৰে দেখিছে, তাতে আমাৰ ঘৰ আছে। সেইটো কাৰণে চোতালটোত ৰ'দেই নাপায় গাইজ, সেইটো কাৰণে ইয়াতে চোতাল বনা হৈছে আমাৰ। সেইফালে ধান শুকাই হৈছে, এইটো মানুহৰ পুখুৰীত কিবা কৰি আছে, মাছ ধৰি আছে গাইজ। আর আমার মা আর আমার খুৰী পুরা চোতাল বৰ কৰি আছে। তো মই অলপমান ভিডিঅ' কৰি আছোঁ, ব্লগ ভিডিঅ' বনাই আছোঁ গাইজ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। বাই বাই।